নমস্কাৰ বন্ধুসকল, কি খবৰ? সকলোৱে ভালে আছে আশা কৰোঁ। মই মিণ্টু কুমাৰে আপোনালোক সকলোকে পুনৰ এবাৰ মোৰ এই চেনেল যাযাবৰী টকশ্ব'লৈ এবাৰ স্বাগতম জনাইছোঁ। আজি মই এটা সৰু ভিডিঅ' এটা লৈ আহিছোঁ। আজি এখন নতুন মুভিৰ এটা সৰু ৰিভিউ লৈ আহিছোঁ। চিনেমাখনৰ নাম হৈছে 200 হাল্লা হো, অৰ্থাৎ 200 হাল্লা হো বুলি এখন নতুন চিনেমা G5 এপত মুক্তি লাভ কৰিছে। আৰু সেই চিনেমাখন চাই মই কেনেকুৱা পালোঁ সেই তাৰ ওপৰত অলপ দুটামান কথা ৰিভিউ টাইপত দিবলৈ চেষ্টা কৰিম। তেতিয়াহ'লে বেছি পলম নকৰোঁ, আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া হ'ল চিনেমাখনৰ বিষয়ে। চিনেমাখনৰ নামটো হৈছে 200 হাল্লা হো, হয়, অৰ্থাৎ 200 হাল্লা হো। আৰু এই চিনেমাখন পৰিচালনা কৰিছে সাৰ্থক দাসগুপ্তা। আৰু চিনেমাখনত অভিনয় কৰিছে বৰুণ চোপতি, অমল পালেকাৰ, ৰিংকু ৰাজগুৰু, সাহিল খট্টাৰ ভিলেনৰ যোনজন অভিনেতাই প্লে কৰিছে ভিলেনৰ ৰোলটো। আৰু এই চিনেমাখন এটা সত্য ঘটনাৰ ওপৰত আধাৰিত। হয়, 2004 চনত মহাৰাষ্ট্ৰৰ নাগপুৰ নামৰ ঠাইখনত এটা ঘটনা ঘটিছিলে। ঘটনাটো হৈছিল এনেধৰণৰ যে নাগপুৰৰ কোৰ্টত প্ৰায় 200গৰাকী মহিলাই এজন ৰেপিষ্টক হত্যা কৰিছিলে। তেওঁলোকে ঘৰত ব্যৱহাৰ কৰা চামুচ, চুৰি, কটাৰী, দা কুঠাৰ আদিৰে প্ৰায় 70 বাৰ সেই ৰেপিষ্টজনক কোৰ্টত নিয়া হৈছিলে। আৰু সেই ৰেপিষ্টজনক তাতেই তেওঁক সানি খুচি হত্যা কৰিছিলে। এটা শিহৰণকাৰী ঘটনা আছিলে, সত্য ঘটনা হয়। আৰু এই ঘটনাটোকে পৰিচালক সাৰ্থক দাসগুপ্তাই চিনেমাৰ জৰিয়তে দৰ্শকৰ আগত উপস্থাপন কৰিছে। চিনেমাখনৰ কাহিনীটো থুলমূল ইমানেই। চিনেমাখনত সেই ঘটনাটো হৈ যোৱাৰ পাছত সেই মহিলাখিনিক কেনেকুৱা ধৰণৰ পৰিস্থিতিৰ সন্মুখীন হ'বলগীয়া হৈছিলে সেই ঘটনাটোৰ পাছত, সেইখিনি কথা চিনেমাখনত দেখুওৱা হৈছে। এখন শিহৰণকাৰী চিনেমা বুলি ক'ব লাগিব। এনেকুৱা কিছুমান দৃশ্য আছে যিবোৰ দেখিলে গা নোম শিয়ৰি উঠিব, কেনেকৈ মাৰিছিলে। আৰু এইটো এটা সত্য ঘটনা। সঁচাকৈ এজন ৰেপিষ্ট আছিলে, ছামথিং কিবা আক্কু যাদৱ নামৰ যোনজন আছিলে। তেখেতে এটা ৰেপ কেছত তেখেতে একিউজ হৈছিলে, তেখেতক আৰু আটক কৰা হৈছিলে। কিন্তু পুলিচেও তেখেতক অলপ সুৰক্ষা দিব চেষ্টা কৰিছিলে। আৰু সেইকাৰণে সেই 200গৰাকী মহিলাই তেওঁক কোৰ্টৰ ভিতৰতে হত্যা কৰিছিলে। শুনাতেই এটা শিহৰণকাৰী ঘটনা। আৰু ইয়াত যিসকল অভিনেতা অভিনয় কৰিছে সকলোৱে খুব সুন্দৰভাৱে কাহিনীটোক লগত দৰ্শকক বান্ধি ৰাখিবলৈ সক্ষম হৈছে। এটা ইম'চনেল টাচ খুব ধুনীয়াকৈ পৰিচালকে চিনেমাখনত দিছে। লগতে অভিনেত্ৰীসকলৰ যিটো অভিনয়, সেই অভিনয় আপোনাৰ সঁচাকৈ হৃদয়ত এটা স্থান থৈ যাব। আপোনালোকে ভাবিবলৈ বাধ্য হ'ব যে সঁচাকৈ এনেকুৱা এটা ঘটনা ঘটিছিলে আৰু এই ঘটনাটোৱে কেনেকুৱা ধৰণৰ এটা প্ৰভাৱ পেলাইছিলে। এটা খুব ভাল ছ'চিয়েল মেছেজ চিনেমাখনৰ জৰিয়তে পৰিচালকে দিব চেষ্টা কৰিছে। দুই এটা আখুৱা আছে চিনেমাখনত। চিনেমাখনৰ লেংথটো দৈৰ্ঘ্যটো হৈছে প্ৰায় 1 ঘণ্টা 55 মিনিটৰ। কিন্তু আৰু অকণমান দীঘলীয়া কৰিব পাৰিলে আৰু 10-20 মিনিট সময় চিনেমাখনৰ কেৰেক্টাৰ ডেভেলপমেণ্টত দিব পাৰিলেহেঁতেন। তথাপিও ঠিকে আছে। আৰু চিনেমাখনৰ BGMও ঠিক ঠাক, ইমান হেভি BGM, ষ্ট্ৰং BGM বুলি মই নকওঁ, কিন্তু হ'লেও চিনেমাখন আপোনালোকে চাব পাৰিব। চিনেমাখন এখন ভাল চিনেমা আৰু সঁচাকৈ চিনেমাখন এখন চাবলগীয়া চিনেমা। বাৰে বাৰে কৈছোঁ, খালি সকলোৰে কাৰণে নহয় চিনেমাখন, 18+ চালে ভাল। আৰু চিনেমাখন আপোনালোকে G5 এপত চাব পাব। পলম নকৰিব, যদি ভাল চিনেমা চাই ভাল পায় চিনেমাখন চাব পাৰে। আৰু বহুদিনৰ মূৰত ভাল বলিউডৰ চিনেমা বুলি ক'বলৈ গ'লে এখন ৰিলিজ হৈছে। মিমি চিনেমাখনৰ পিছতে এই চিনেমাখন ভাল বুলি মই ক'ব পাৰোঁ। তেতিয়াহ'লে বেছি পলম নকৰোঁ। ভিডিঅ'টো যদি চাই ভাল পাইছে প্লিজ ভিডিঅ'টো লাইক, শ্বেয়াৰ এণ্ড কমেণ্ট কৰিব। আৰু থেংক ইউ ভিডিঅ'টো চোৱাৰ বাবে।